2 নং গুমা ব্লক কমিটিৰ বৈঠকত বনভোজত উপস্থিত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী। ইউপিপিএলৰ 2 নং গুমা ব্লক কমিটিৰ বৈঠকত বনভোজত উপস্থিত ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, TCLCC চেয়াৰমেন নুৰ হাছান আনসাৰী, গোপাল নাৰ্জাৰী, মংগল নাৰ্জাৰী, ৰবিৰাম নাৰ্জাৰী, ৰেজাউল ইছলামৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল। ইয়াৰে ইউপিপিএল দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে আজি ইউপিপিএল দলৰ কৰ্মকৰ্তাক লৈ বনভোজৰ আয়োজন কৰা হৈছে। লগতে ইংৰাজী নৱবৰ্ষ 2024 আৰু ভোগালী বিহুৰ শুভেচ্ছা জনায়। সাংবাদিকৰ প্ৰশ্নত কয় যে নতুন বছৰৰ 17 তাৰিখত 10,000 লোকক মাটি পট্টা দিয়া হ'ব। যোৱা 3টা বছৰত প্ৰায় 1 লাখ লোকক মাটি পট্টা দিয়া হৈছে। টেট উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক চাকৰিও দিয়া হ'ব। আত্মসহায়ক গোটক 75,000 টকাৰ চেক 25,000কৈ কিস্তিৰে দিয়া হ'ব বুলিও মন্তব্য কৰে। আমাৰ হাতত মন্তব্য আছে। চাওঁ আহক গোহাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি অলপ ফূৰ্তি কৰাৰ লগতে আমাৰ যি সম্পৰ্ক আছে এইটো আৰু বেছি মধুৰ কৰিবলৈ আমাৰ যোনটো মানে ফ্ৰেণ্ডশ্বিপ আছে, বন্ধুত্ব আছে বা আমাৰ যিখিনি ৰিলেশ্যনশ্বিপ আছে এইটো আৰু ষ্ট্ৰং কৰিবলৈ এনেকৈ এটা মানে পিকনিকৰ আয়োজন ইয়াতে কৰা হৈছে। অহাকালি 17 তাৰিখ আপোনালোকক নিমন্ত্ৰণ দিছোঁ। কচুগাঁৱত আমাৰ 10,000 পৰিয়ালক মাটি দিয়া হ'ব। সকলো জাতি জনগোষ্ঠীৰ ইয়াতে পৰিয়ালবিলাকে মাটি পাব। আমি এই 10,000 মাটি দিয়াৰ লগে লগে 1 লাখ পৰিয়ালক যোৱা 3টা বছৰত 1 লাখ পৰিয়ালক মাটি দিয়াটো আমি সম্পূৰ্ণ কৰিলোঁ। অতি শীঘ্ৰে আপোনালোকে 1216টা পোষ্টৰ আমাৰ প্ৰাইমাৰী স্কুলৰ টেট টিচাৰসকলৰ চাকৰি পাব। অতি সোনকালে আপোনালোকে এইটো নিউজটো পাব। এনি টাইম এইটো ওলাব লাগে। এতিয়া আমাৰ যি এডভাৰটাইজমেণ্ট ইয়াৰ লগতে আমাৰ সেল্ফ হেল্প গ্ৰুপৰ 6,000 সেল্ফ হেল্প গ্ৰুপক এইটো মাহতে জানুৱাৰী মাহতে আমাৰ চেকটো লিখি আছে। চেক লিখাটো কমপ্লিট হোৱা নাই, অফিচাৰবিলাকে চহী দি আছে। জানুৱাৰী মাহতে 6,000 সেল্ফ হেল্প গ্ৰুপক 75,000ৰ 25,000 কিস্তিটো আমি দিবলৈ গৈ আছোঁ। লগে লগে আমাৰ যি আনএমপ্লয়ড ইউথৰ কাৰণে নতুনকৈ চাকৰি ওলাই আছে। আমাৰ চেন্ট্ৰেল চিলেকশ্যন বৰ্ড ষ্টেট গভৰ্ণমেণ্টৰ এপ্ৰুভেল পালে, গতিকে চেন্ট্ৰেল চিলেকশ্যন বৰ্ড মানে অলৰেডি গঠনো হ'ল। এইটো এনাউন্স কৰিবলৈ বাকী আছে। অতি সোনকালে আমাৰ চিফ ছাৰে এইটো এনাউন্স কৰিব। এনাউন্স কৰাৰ লগে লগে আমাৰ বিটিআৰ অঞ্চলৰ যুৱক যুৱতীসকলৰ কাৰণে গুড নিউজ আহিব। মানে বহুত হাজাৰ চাকৰি ওলাব 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ। ইয়াতে সকলোৱে মানে এপ্লাই কৰি পেলাই এটা মানে ফুটি কৰি 1 টকা 8 আনা 1 পইচা নিদিয়াকৈ চাকৰি পাব। স্বচ্ছ নিকাভাৱে চাকৰি দিয়া হ'ব। তেনেকেই 2024টো আমাৰ ৰাইজক মানে সেৱা কৰাৰে মানে সম্পূৰ্ণ হৈ থাকিব। একদম গোটেই বছৰ 365 ডেজ ফুল অফ ছাৰ্ভিচ টু দ্য পিপল। নহয়, আমাৰ আগতে ডিক্লেয়াৰ কৰা হৈছে এইটো নিৰ্বাচনটো আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 3য়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ কৰাৰহে এইটো ইলেকশ্যন। ইয়াতে NDA হিচাপে খেলিব। আমাৰ বিটিআৰত 2টা সমষ্টি আছে, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ। 2টা সমষ্টিতে NDAৰ প্ৰাৰ্থী থাকিব। প্ৰাৰ্থী কোন হ'ব এইটো চিন্তা চৰ্চা কৰি পেলাই প্ৰথমে আপোনালোককে জনোৱা হ'ব। এতিয়াও সময় হোৱা নাই। এপ্ৰিল মাহত ইলেকশ্যন হ'ব। আমি ফেব্ৰুৱাৰী মাহত প্ৰাৰ্থী মানে বাছনি কৰিম। তাৰপিছত যেতিয়া বাছনি হ'ব প্ৰথম আপোনালোকে খবৰটো পাব। আমার